চিকেন পকৰা হৈ গ'ল। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ চিকেন পকৰা। তাৰ কাৰণে মই 1.5 পোৱামান চিকেন লৈছোঁ, সৰু সৰু পিছত কাটি লৈছোঁ, আৰু এটা পিঁয়াজ কাটি লৈছোঁ, কেঁচা জলকীয়া, আদা নহৰু এই গোটেইখিনি এতিয়া দি দিম। আদা নহৰু পিঁয়াজ কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে পিঁয়াজ নিদিবও পাৰে, মই পিঁয়াজ দি দিছোঁ অকণমান। ইয়াতে সকলোখিনি গৰম মছলা আছে, জিৰা ধনিয়া গৰম মছলা আৰু কাশ্মীৰী লাল মিৰ্চ আৰু জালুক গুড়ি লৈছোঁ অলপমান। এইখিনি গোটেইখিনি ইয়াতে দি দিম। নিমখ অকণমান, হালধি অকণমান, নেমু ৰস, ইয়াতে 2 চামুচ দিম কৰ্ণফ্লাৱাৰ, 1 চামুচ বেচন দিম, অকণমান তেল দি এইখিনি আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি ৰাখিম। আধা ঘণ্টাৰ কাৰণে মিলাই ধুনীয়াকৈ আধা ঘণ্টা হৈ গ'ল মেৰিনেট কৰি থোৱা। এইখিনি অংকীয়া ফ্ৰাই কৰিম। তাৰ কাৰণে গেছটো জ্বলাই দিছোঁ, এখন কেৰাহী বহাই দিলোঁ। কেৰাহীত তেল দি দিছোঁ, ফ্ৰাই কৰিলোঁ। তেলখিনি গৰম হৈ গ'ল, দি দিছোঁ। অকণমান ল' ফ্লেম কৰি দিব, তেল গৰম হোৱাকৈ। তেলটো ধুনীয়াকৈ দি হাই ফ্লেম হৈ থাকিলে ভালদৰে দি দিব। এক সাইড হৈ গ'লে অকণমান পাল্টি কৰি দিবা। এইখিনি হৈ গ'ল। পকৰা হৈ গ'ল।